পটলৰ এই ৰেচিপিটো যদি আগতে কেতিয়াও বনোৱা নাই তেতিয়াহ'লে এদিন এবাৰ বনাই খাই চাবচোন, সঁচাকৈ বৰ সোৱাদ লাগে। আৰু ইপিনে মই পটল লৈ লৈছোঁ আৰু বাকলিবোৰ দেখুওৱা ধৰণে কাটি লৈছোঁ, গুচাই পেলাই ধুনীয়াকৈ ধুই আৰু দুই চাইডে মই ক্ৰছ কৰি দিছোঁ যাতে ইয়াতে নিমখ হালধি মছলা খুব ধুনীয়াকৈ সোমাই যায়। আৰু এতিয়া এটা কেৰাহী বহাই দিলোঁ, তেল গৰম হোৱাত নিমখ হালধি দি পটলখিনি ভালদৰে ভাজি লৈছোঁ। আৰু এই ৰেচিপিটোৰ মেইন যিটো উপাদান হৈছে সেয়া হৈছে বিলাহী, আদা আৰু কেঁচা জলকীয়া। এইখিনি অকণমান পুৰি লৈছোঁ, পুৰি ধুনীয়াকৈ মই এটা পেষ্ট ৰেডি কৰি ল'ম। আৰু সেইখিনি ৰেডি কৰি থৈ এতিয়া এটা কেৰাহী বহাই দিছোঁ, তেলখিনি গৰম হোৱাত তেজপাত, শুকান জলকীয়া আৰু গোটা গৰম মছলা সেইখিনি দি ভালদৰে অলপ সময় ভাজি থাকিম। আৰু এইখিনি যেতিয়া অলপ ৰঙচুৱা হৈ যাব তেতিয়া ইয়াৰ এই মেইন উপাদানখিনি মই দি দিলোঁ, যিখিনি মই পেষ্ট কৰি ৰাখিছিলোঁ। আৰু এতিয়া নিমখ, হালধি, অকণমান কাশ্মীৰী ৰেড চিলি পাউডাৰ, জিৰাৰ গুড়া, ধনিয়াৰ গুড়া আৰু অকণমান চেনি দি ভালদৰে অলপ সময় ভাজি থাকিম যেতিয়ালৈকে ইয়াৰ পৰা তেলখিনি এক্সট্ৰা হৈ নাযায়। আৰু এতিয়া কেপচিকাম আৰু পটলখিনি দি দিলোঁ ধুনীয়াকৈ, আৰু সেইখিনিও অলপ সময় ভালদৰে ভাজি থাকিম। আৰু মছলাখিনিৰ সৈতে পটল আৰু কেপচিকামখিনি যেতিয়া খুব ধুনীয়াকৈ মিলি যাব তেতিয়া অলপ ইয়াতে দি দিছোঁ পনীৰ, যিখিনি মই গ্ৰেট কৰি ৰাখিছিলোঁ। আৰু সেইখিনিৰ সৈতে ভালদৰে পনীৰ, মছলা আৰু পটল খুব ধুনীয়াকৈ অলপ সময় ভাজি থাকিলোঁ। আৰু এইখিনি যেতিয়া ইয়াত তেল খুব ধুনীয়াকৈ বিৰিঙি আহিছে আৰু এতিয়া মই দি দিছোঁ অলপমান ইয়াতে গৰম পানী। আৰু আপোনালোকে যি ধৰণে ৰাখিব খোজে, মানে বেছি জোল ৰাখিলেও ৰাখিব পাৰে, বা মই একদম শুকাই দিছিলোঁ, মানে হালকা গ্ৰেভি ৰাখিছিলোঁ আৰু অলপ সময় ঢাকি দিলোঁ। প্ৰায় মই 5 মিনিট সময় ঢাকি দিছোঁ, যিহেতু পটলখিনি ভাজোঁতেই প্ৰায় 40% বা 50% সিজিয়ে যায়। অলপ সময় ঢাকি ৰাখিলোঁ, তাৰপাছত এয়া মোৰ ৰেডি হৈ গ'ল পটলৰ খুব ধুনীয়া এটা ৰেচিপি। আৰু শেষত দিছিলোঁ মই অলপ ধনিয়া অলপ বেছিকৈও দিব পাৰে।